খিলঞ্জীয়া ৰাইজ জিন্দাবাদ প্ৰকাশ কাশ্যপ হুঁচিয়াৰ বহিৰাগত প্ৰকাশ কাশ্যপ হুঁচিয়াৰ ইনকলাব জিন্দাবাদ খিলঞ্জীয়া ৰাইজ জিন্দাবাদ প্ৰকাশ কাশ্যপ মুৰ্দাবাদ প্ৰকাশ কাশ্যপ হুঁচিয়াৰ খিলঞ্জীয়াৰ ভূমি দখল কৰা নচলিব বেআইনীভাৱে নামজাৰি কৰা নচলিব বহিৰাগত হুঁচিয়াৰ খিলঞ্জীয়া ৰাইজ জিন্দাবাদ ৰাজচক্ৰৰ অধীনত এই বলাইখামাৰ ৰাজগাঁৱত বহিৰাগত যিটো বনিয়া এই আজিৰ দিনত লক্ষীপুৰত থকা যি প্ৰকাশ কাশ্যপ বুলি নামৰ এগৰাকী সি নিজকে গোৱালপাৰা জিলাৰ অঠিৰজা বহিৰজা বিজেপি নেতা বুলি ভাবে সি নিজকে এই গোৱালপাৰা জিলাৰ সি নিজকে এজন অভিভাৱক বুলি ভাবে খিলঞ্জীয়াৰ ওপৰত সি কাণ্ডত বন্দুক ধৰি সি সেই বিজেপিৰ সি কাম কৰি আছে সমাজৰ কি কাম কৰিলে সি আৰু অসম চৰকাৰে খিলঞ্জীয়াৰ যিহেতু কথা কৈ আছে জাতি মাটি ভেটিৰ কথা কৈ আছে আজি এই বহিৰাগত এই প্ৰকাশ কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তা নামৰ ব্যক্তিয়ে যি মানুহে 1971 চনৰ পিছত অহা মানুহ তেওঁ যদি বাংলাদেশৰ পৰা যদি আহা মানুহ হলেহেঁতেন তেখেতক বিদেশী ক'লেহেঁতেন তেওঁ হল বহিৰাজ্যৰ পৰা আহা মানুহ তেওঁ বহিৰাজ্যৰ পৰা আহা মানুহ মানে বহিৰাগত গতিকে তেওঁ আহি পেলাই আমাৰ গোৱালপাৰা জিলাত দপদপাই আছে আৰু সেইটো কোনে চান্স দিছে আৰু আমাৰ এই বলাইখামাৰ ৰাজগাঁৱত তেখেতে 38 বিঘা মাটি নিজক 38 বিঘা মাটি নিজক ইয়াৰ খিলঞ্জীয়া মানুহক নজনা কৰি যুগ যুগ ধৰি বসবাস কৰা ভোগ দখল কৰা মানুহৰ মাটি সি বেআইনীভাৱে নামজাৰি কৰি লৈছে পূৰ্বতে এই মাটি জমিদাৰী আছিল এতিয়া জমিদাৰ ব্যৱস্থা যিহেতু নাই এতিয়া হল গণতন্ত্ৰ ৰাজতন্ত্ৰ ব্যৱস্থা নাই আৰু ইমান দিনে মাটি ইয়াত ভোগ দখল কৰাৰ পিছত সেই মানুহক নুহুদা কৰি তেখেতে কেনেকুৱা মাটি দিলে এসময়ত এই প্ৰকাশ কাশ্যপৰ নামে এই আমাৰ একাংশ বদনৰূপী বিষয়াৰ জৰিয়তে ৰাজীৱ গগৈ নামৰ যি বিষয়া আছে সেই বিষয়াৰ জৰিয়তে তেওঁ মাটিটো হস্তান্তৰ কৰিছে আৰু তেওঁ গোৱালপাৰা জিলাত নিজকে খিলঞ্জীয়াৰ অভিভাৱক বুলি ভাবে কিন্তু খিলঞ্জীয়াৰ অভিভাৱক তেওঁ নেকি আমাৰ ইয়াতে খিলঞ্জীয়া মানুহ নাই গতিকে হু ইজ প্ৰকাশ কাশ্যপ হু ইজ ৰাজেশ প্ৰসাদ গুপ্তা আমি খিলঞ্জীয়া মানুহ থকাত কেতিয়াও আমি তেখেতৰ কথা মতে আমি উঠা বোৱা নকৰোঁ অতি শীঘ্ৰে এই মাটি উভতাই দিয়াৰ কাৰণে আমি চৰকাৰক অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী উত্থাপন কৰিছোঁ ইয়াতে সম্পূৰ্ণভাৱে আছে শালি খেতি 1.5 বিঘা প্ৰকৃততে মাটিখিনি কাৰ নামত আছিল পূৰ্বতে আছিল কমল কৃষ্ণ চৌধুৰী তাৰপিছত কেনেকৈ মানে কি কৰিল ট্ৰেন্সফাৰ কৰিল তাৰপিছত আহিল এই নথিটো আছে তাৰপিছত আহিল প্ৰথমতে আছিল তিলকনাথ চৌধুৰী তাৰপিছত আহিল এই কমল কৃষ্ণ চৌধুৰী তাৰপিছত সুমন চৌধুৰী তাৰপিছত আহিল সঞ্জিত চৌধুৰী এনেকৈ কৰি মানে এইটো আমাৰ পূৰ্বপুৰুষসকলে মোটামুটি 250-300 বছৰ যেতিয়াৰ পৰা মানে জমিদাৰী প্ৰথা আছিল তেতিয়াৰ পৰাই আমাৰ মানুহে খিলঞ্জীয়া ভূমিপুত্ৰসকলে ভোগ দখল কৰি আছিল ভোগ দখল কৰি আছিলোঁ সেই ভোগ দখল কৰাৰ স্বত্তে আমি আছিলোঁ আৰু তেওঁলোকে কেনেকৈ মানে চক্ৰান্তমূলকভাৱে তেওঁলোকৰ নামত নামজাৰি কৰিলে সেইটো আমি জ্ঞাত নহ'লো আৰু যেহেতু কেইগৰাকীমান আপুনি নাম কৈছে তেওঁলোকে বিক্ৰী কৰিছে নেকি মাটিখিনি ইহঁতে বিক্ৰী কৰা বুলি কৈছে শুনিছোঁহে
কিন্তু আপোনালোকে কিন্তু গম নাপায় সেইটো আমি গম নাপাওঁ, আমাক নজনাকে মানে এই মাটিখিনি এতিয়া আপোনালোকৰ দখলত আছে নে নাই এতিয়া দখলত আছে, এতিয়াও ভোগ দখলত আছে, আপোনালোকৰ ভোগ দখলত ভোগ দখলত আছে। ভোগ দখল কৰি আপোনালোকে খাই আছে? খাই আছো, বেলেগৰ নামত বেলেগৰ নামত হৈছে, নামজাৰি। নাই বৰ্তমানলৈকে নাই অহা, কিন্তু আমি নটিচ বৰ্তমানলৈকে নাই অহা, কিন্তু এই কামখিনি ৰাজীৱ গগৈ ছাৰৰ এই দিনত হৈছে। আৰু কি নামটো আছিল? ৰাজীৱ গগৈ কোন আছিল? ৰাজীৱ গগৈ আমাৰ চক্ৰ বিষয়া, ৰাজচক্ৰ বিষয়া আছিল। তাৰপিছত লাট মণ্ডলজন আছিল শাহানুৰ আলম। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমি আগৰ পৰা যেনেকৈ মানে ভোগ দখল কৰি খাই আছো, সেই ভোগ দখলটো আমাক দিবই লাগিব। মাটিখিনি ঘৰ দুৱাৰ বান্ধি আছে আপোনালোকে? পূৰ্বৰ পৰাই আমি ভোগ দখল কিবা ঘৰ বান্ধি আছো, আপোনালোকে দেখুৱাব পাৰে, চাব পাৰে। আৰু ইয়াৰ ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছো, আমি আগতে অভিযোগনামা এটা দিছিলোঁ 2022 চনত। 2022 চনত অভিযোগনামা দিয়াৰ পিছতো পাট্টা নাম্বাৰ, ডাক নাম্বাৰ সকলো দিছিলোঁ। দিয়াৰ পিছতো কেনেকৈ মনে মনে চক্ৰান্তমূলকভাৱে কৰিলে। 2022 আগত কৰিলে নে 2022 পিছত এই 24 ডিচেম্বৰত নামজাৰি কৰিলে। ৰেজিষ্ট্ৰেচনটো তেওঁলোকৰ নামত 24 পিছত ডিচেম্বৰত 24 মানে শেষৰ ফালে অভিযোগ দিয়াৰ পিছতো মানে চক্ৰান্তমূলকভাৱে এই নামজাৰিটো হৈছে। হয়, সেনেকুৱা ধৰণৰ হয়, ইহঁতে চক্ৰান্তমূলকভাৱে কৰিছে। আমাৰ সম্ভৱ, আমাৰ এটা ধাৰণা, হয়তো ইহঁতে বাই ফৰ্চ কৰিছে, কাৰণ ইহঁতৰ মানে হাতত ধৰক চৰকাৰী পক্ষ আছে বুলি আমাক মানে সেৱা কৰাৰ স্বাৰ্থত ইহঁতে মানে চক্ৰান্তমূলকভাৱে এই কামটো কৰিছে। আপোনালোকতো খিলঞ্জীয়া মানুহ। হয়, খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ। তাৰপিছতো আপোনালোকৰ মাটি এতিয়া বেলেগে বেদখল কৰাৰ চেষ্টা কৰি আছে, আমি ইতিমধ্যে গম পাইছোঁ। সেইকাৰণে আমি উঠি পৰি লাগিছোঁ। যদিহে আমাৰ এই দাবীটো নামানে, তেতিয়াহ'লে ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব। আমাৰ এটাই কথা, আমি টেষ্ট দিম, মাটি এৰি নিদিম, ভোগ দখল কেতিয়াও এৰি